CJMত সেই চাৰ্জশ্বিট দাখিল কৰা হ'ল সেই চাৰ্জশ্বিট দাখিল কৰাৰ পিছত সমগ্ৰ ৰাজ্যবাসীৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে আদৰণি জনাইছে কোনোবাই বিৰোধিতা কৰিছে মুঠৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে SITয়ে দাখিল কৰা জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ চাৰ্জশ্বিট হত্যাকাণ্ড জুবিন গাৰ্গক হত্যা কৰাৰ কথা স্পষ্ট ৰূপত বৰ্ণনা কৰা হৈছে মূলতঃ 2500 পৃষ্ঠাৰ চাৰ্জশ্বিটত আৰু সামগ্ৰিকভাৱে প্ৰায় 12000 নথিভুক্ত এই চাৰ্জশ্বিট দাখিল কৰিছে SITয়ে আদালতত আৰু তাৰ মাজতে ডাঙৰ খবৰ আহিছে যে এতিয়া যেহেতু জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ গোচৰ আদালতমুখী হ'ল আদালতত এতিয়া বিচাৰ প্ৰক্ৰিয়া চলিব 16 ডিসেম্বৰত শুনানি আছে গতিকে এনেকুৱা এটা পৰিপ্ৰেক্ষিতত ৰাজসাক্ষীৰ প্ৰসংগটো আহি পৰিছে এতিয়া খবৰ আহিছে আৰক্ষীৰ এটা সূত্ৰৰ পৰা যে ৰাজসাক্ষী হ'ব পাৰে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ হ'ব পাৰে ৰাজসাক্ষী আৰু একে সময়তে ৰাইজৰ মাজতো প্ৰশ্নৰ অৱতাৰণা হৈছে যে সিংগাপুৰত জুবিন গাৰ্গৰ যি মৃত্যুস্থলী সিংগাপুৰত আৰক্ষীয়ে কেনেদৰে তদন্ত বৰ্তমান অব্যাহত ৰাখিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু সামগ্ৰিকভাৱে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্চা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ডিজিটেল লাইভত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আৰু এই ডিজিটেল লাইভত মোৰ সৈতে যিসকল আপোনালোক সংযুক্ত হৈছে আপোনালোকে আপোনালোকৰ মনোভাৱ ব্যক্ত কৰিব পাৰে কালি SITয়ে দাখিল কৰা প্ৰতিবেদন সম্পৰ্কত আপোনাৰ মনলৈ কি ভাৱ আহিছে কাৰণ আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় দাবী কৰি আহিছো প্ৰাণৰ শিল্পী গৰাকীৰ ৰহস্য মৃত্যুৰ সত্যটো আমি সকলোৱে জানিবলৈ উদ্বাউল হৈ আছো উদ্গ্ৰীব হৈ আছো কি হৈছিল 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোত সিংগাপুৰৰ এটা বিশেষ অচিনাকি দ্বীপ যাক নেকি কোৱাৰেণ্টাইন দ্বীপ বুলি কোৱা হয় সেই দ্বীপটোত হাতুৰিবলৈ গৈ ইয়ত পাৰ্টি কৰিবলৈ গৈ কাৰ অভিসন্ধিত কাৰ ষড়যন্ত্ৰত আজি নিখেগ হ'বলগীয়া হ'ল প্ৰাণৰ শিল্পী গৰাকী সেই প্ৰশ্ন কিন্তু আজিও সকলোৰে মনত দোলা দি আছে সেই প্ৰশ্নই সকলোৰে মনত উত্তেজনাৰ আজিও এই মুহূৰ্তলৈকে সৃষ্টি কৰি আছে যদিও বা SITয়ে চাৰ্জশ্বিটত হত্যাকাণ্ডৰ কথা উল্লেখ কৰিলে 4 জনক হত্যাকাৰী সজাই সেই চাৰ্জশ্বিট প্ৰস্তুত কৰিলে আৰু একে সময়তে কিন্তু এতিয়া প্ৰশ্ন বহুখিনি আছে বহুখিনি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন আছে যে সিংগাপুৰ আৰক্ষীৰ তদন্ত কি স্তৰত কি পৰ্যায়ত বৰ্তমান চলি আছে সিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনে বা কৰোনাৰ স্কোৰ্টে যি ৰায় দিব সেই প্ৰতিবেদন বা সেই ৰায় অসম আৰক্ষীৰ SITয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে অভিযুক্তই দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সিংগাপুৰ আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনে কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে নানা ধৰণৰ চৰ্চা এই মুহূৰ্তত কিন্তু অব্যাহত আছে প্ৰিয় দৰ্শক পুনৰ জনাইছো আপোনালোকক অনুৰোধ বা এই যিসকল মোৰ সৈতে এই মুহূৰ্তত ডিজিটেল লাইভত সংযুক্ত হৈছে আপোনালোকে আপোনালোকৰ মতামত দাঙি ধৰিব পাৰে কমেন্ট সেকশনত ইউটিউব আৰু ফেসবুক দুইটা প্লেটফৰ্মত যিসকল দৰ্শক এই মুহূৰ্তত লাইভত মোৰ সৈতে সংযুক্ত হৈছে আমি সকলোৱে গম পালো কালিৰ দিনটোত যে 4 জন মূল অভিযুক্ত সজোৱা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত এইকেইজন হৈছে মূল কালপ্ৰিট জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল কালপ্ৰিট কাৰণ যদি চোৱা হয় সন্দীপন গাৰ্গ তেওঁৰ ভাতৃ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা আৰোপ কৰা হৈছে অৰ্থাৎ অনিচ্ছাকৃত হত্যাকাণ্ডৰ ধাৰা আৰোপ কৰা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰু সেই সন্দীপন গাৰ্গে এতিয়া ৰাজসাক্ষী হ'বলৈ আগবাঢ়ি অহাৰ কথা ইতিমধ্যে আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে অৱশ্যে নিশ্চিতকৈ এই কথা এতিয়াও ক'ব পৰা হোৱা নাই কিন্তু যিখিনি খবৰ এই মুহূৰ্তত আহিছে যে সন্দীপন গাৰ্গ যি নেকি বাক্সাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে সেই সন্দীপন গাৰ্গে ৰাজসাক্ষী হ'ব পাৰে এই সমগ্ৰ গোচৰটোৰ কাৰণ সাক্ষী অত্যন্ত প্ৰয়োজনীয় এটা হত্যাকাণ্ড যেতিয়া চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে 4 জনৰ বিৰুদ্ধে 103 আৰোপ কৰা হৈছে BNSSৰ গতিকে তেনেস্থলত এজন সাক্ষী অত্যন্ত প্ৰয়োজন এজন বুলি নহয় আসলতে যি 11 গৰাকী প্ৰবাসী অসমীয়া আছিল ইয়ত পাৰ্টিত সেই প্ৰবাসী অসমীয়াসকলক চাৰ্জশ্বিটত কেনেভাৱে ৰখা হৈছে সেইখিনি কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত বা ৰাইজৰ মাজত তাকে লৈ বহুখিনি প্ৰশ্নৰ অৱতাৰণা আছে কাৰণ আটাইকেইজনৰ যি গতিবিধি আমি দেখিবলৈ পাইছিলো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মুকলি হোৱা সেই টুকুৰা টুকুৰ ভিডিঅ'সমূহত কিস্তিত মুকলি কৰা সেই ভিডিঅ'সমূহত যি আচৰণ দেখিবলৈ পোৱা হৈছিল প্ৰবাসী অসমীয়াসকলৰ সেই আচৰণে কিন্তু প্ৰত্যেকগৰাকী অসমীয়াক উত্তেজিত কৰি তুলিছিল
স্বাভাৱিক আছিল কাৰণ প্ৰাণৰ শিল্পীগৰাকী যথেষ্ট শাৰীৰিকভাৱে দুৰ্বল আছিল সেই মুহূৰ্তখিনিত আমাৰ সকলোৰে মনত আছে কেনেকুৱা এটা পৰ্যায় জুবিন গাৰ্গে সেই পৰ্যায়ত লাইফ জেকেট অবিহনে পানীত নামিছিল লাইফ জেকেট নোহোৱাকৈ পানীত নামিবলৈ সেই দুঃসাহস কৰিছিল সেইসকল প্ৰবাসী অসমীয়াই ইয়ত পাৰ্টিত থকা আটাইকেইজনে পানীত কেনেদৰে নৌকা বিহাৰত ব্যস্ত আছিল সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা লগতে হাতুৰি নাদুৰি আত্মবিভোৰ হৈ আছিল শেখৰজ্যোতি গোস্বামী কাৰো এবাৰো বুকু কপা নাছিল যে এই মানুহজনে পানীত নামিলে বিপদ হ'ব পাৰে এই মানুহজনক পানীত নামিবলৈ দিয়াটো উচিত নহয় একেদৰে হাঁহি খিকিন্দালি যেন বন্য উল্লাস আছিল সেইসকল প্ৰবাসী অসমীয়াৰ জুবিন গাৰ্গক পানীত নামিবলৈ দি সেই ৰং চাই যেন বন্য উল্লাসত লিপ্ত হৈছিল গতিকে সেইসকলক ন্যায়িক দণ্ডাধীশৰ সন্মুখত আনি সাক্ষ্য গ্ৰহণ কৰিয়েই তেওঁলোকক যাবলৈ দিয়া হ'ল তেওঁলোকক অভিযুক্ত সজোৱা নহল কিয় এই প্ৰশ্ন কিন্তু আজিও অৱতাৰণা হৈ আছে অসমবাসী ৰাইজৰ মাজত গতিকে তেনেস্থলত এই মুহূৰ্তত আহি পৰিছে ছিংগাপুৰত তদন্ত প্ৰক্ৰিয়াৰ প্ৰসংগ ছিংগাপুৰত তদন্ত প্ৰক্ৰিয়াৰ যে প্ৰাৰম্ভিক পৰ্যায়ত কোৱা হৈছিল যে তাত কোনো ধৰণৰ কনস্পিৰেসি গোন্ধ নাই কোনো ধৰণৰ ষড়যন্ত্ৰৰ গোন্ধ নাই হিয়া আমি কোৱা কথা নহয় প্ৰাৰম্ভিক পৰ্যায়ত ছিংগাপুৰৰ আৰক্ষীৰ সূত্ৰৰ পৰা প্ৰকাশ পোৱা তেনে ধৰণৰ কথা আছিল গতিকে এতিয়া এসআইটি অসম আৰক্ষীৰ এসআইটিয়ে যি বিস্ফোৰক তথ্য প্ৰকাশ কৰিলে চাৰ্জশ্বিটত যে জুবিন গাৰ্গক হত্যা কৰা হৈছে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ ক্ষমা কৰিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এই চাৰিজনৰ বিৰুদ্ধে 103 আৰোপ কৰা হৈছে অৰ্থাৎ হত্যাকাণ্ডৰ ধাৰা তেওঁলোকৰ ওপৰত আৰোপ কৰা হৈছে আমি যদি চাও ইয়ত পাৰ্টিত আটাইকেইজন আছিল শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰু শ্যামকানু মহন্ত ঘটনাস্থলীৰ পৰা দূৰত থাকিও হত্যাকাৰী হিচাপে এসআইটিয়ে চাৰ্জশ্বিটত উল্লেখ কৰিছে অৰ্থাৎ মতদণ্ড আছিল জুবিন গাৰ্গ আৰু শ্যামকানু মহন্তৰ মাজত মতদণ্ড আছিল আৰু সেই মতদণ্ডৰ বাবে হত্যাকাণ্ডৰ মটিভ থকা বুলি চাৰ্জশ্বিটত উল্লেখ কৰাৰ কিছু খবৰ জানিব পৰা হৈছিল গতিকে তেনেস্থলত শ্যামকানু মহন্তৰ বিৰুদ্ধে 103 আৰোপ কৰা হৈছে আৰু একেদৰে যদি পেছাদাৰী দিশত চোৱা হয় জুবিন গাৰ্গৰ পেছাগত জীৱনত ব্যাপকভাৱে জড়িত আছিল সিদ্ধাৰ্থ শৰ্মা যি মেনেজাৰ তথাকথিত মেনেজাৰ একেদৰে শেখৰজ্যোতি গোস্বামীৰ যিখিনি আচৰণ ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছত অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিলে শেখৰজ্যোতি গোস্বামী প্ৰথম অৱস্থাত ছিংগাপুৰত সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছিল যে তেওঁ গমেই নাপায় জুবিন গাৰ্গক পানীত নামিবলৈ জুইৰ কাষলৈ নাযাবলৈ যে চিকিৎসকে পৰামৰ্শ দিছিল তেওঁ হেনো গমেই নাপায় অথচ সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ জোনালীত ষ্টুডিঅ' নিৰ্মাণ কৰাৰ নামত কত কেলেংকাৰী সংঘটিত কৰিলে জুবিন গাৰ্গে সপোনৰ এটা ঘৰ সাজিবলৈ সক্ষম নহল কিন্তু সেই বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে 3 মহলীয়া ঘৰ সাজিলে ঘৰত নিজাববীয়াকৈ ষ্টুডিঅ' সাজিলে তেনে ধৰণৰ বহুখিনি খেলিমেলি বিত্তীয় খেলিমেলিৰ কথা পোহৰলৈ আহিল গতিকে পেছাদাৰীভাৱে জুবিন গাৰ্গৰ লগত জড়িত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত তিনিওজনে জুবিন গাৰ্গৰ আই হস্তগত কৰাৰ জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধন হস্তগত কৰাৰ দৰে বিভিন্নখিনি বিস্ফোৰক তথ্য এসআইটি চাৰ্জশ্বিটত সন্নিৱিষ্ট কৰা হৈছে লিপিবদ্ধ কৰা হৈছে গতিকে সেই হিচাপত তিনিওজনক হত্যাকাৰী হিচাপে অভিহিত কৰা হৈছে চাৰ্জশ্বিটত এতিয়া কোনো দ্বিধা নাই যে আদালতত এতিয়া এইসকল অভিযুক্তৰ বিৰুদ্ধে যিসমূহ তথ্য প্ৰমাণ আছে সঠিক তথ্য প্ৰমাণৰ ভিত্তিত যদি দোষী সাব্যস্ত কৰিব পাৰে হিয়া আদালতৰ হিয়া বিচৰাধীন এটা বিষয় হিয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব কাৰণ অনুসন্ধান বিভিন্ন ক্ষেত্ৰত অনুসন্ধান চলাই 85 দিনত এসআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিছে গতিকে এই ক্ষেত্ৰত এতিয়া আদালতত কেনেদৰে এইসকল অভিযুক্ত দোষী সাব্যস্ত হয় নে নহয় হিয়া আদালতৰ বিচাৰত সিদ্ধান্ত হ'ব কিন্তু যি নহওক এইসমূহ তথ্য প্ৰমাণে এতিয়া কেনেদৰে আদালতত শুনানি প্ৰক্ৰিয়াত আগবঢ়াই লৈ যায় হিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু একে সময়তে আমি পুনৰ জনাইছো ছিংগাপুৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰসংগ যি নেকি ছিংগাপুৰ আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে অহা 18 বা 19 ডিচেম্বৰত ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ কোৰ্টত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে সেই দিশৰ পৰা অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ কৰোনাৰ্ছ কোৰ্টৰ ৰায় 15 মাৰ্চত পোহৰলৈ অহাৰো এক প্ৰকাৰ বুবু বা চলি আছে চৰ্চা চলি আছে 15 মাৰ্চ অৰ্থাৎ 3 মাহৰ সময় প্ৰয়োজন হ'ব কৰোনাৰ্ছ কোৰ্টক ৰায় প্ৰদান কৰিবলৈ কাৰণ তাৰো কিছু বহুখিনি আনুষ্ঠানিকতা থাকিব ৰাজহুৱা শুনানি যদি ব্যৱস্থা হয় ৰাজহুৱা শুনানি বা সাক্ষ্য গ্ৰহণৰ যদি ব্যৱস্থা কৰিবলগীয়া হয় ছিংগাপুৰ আৰক্ষীয়ে বা কৰোনাৰ্ছ কোৰ্টে তেতিয়া হলে প্ৰায় 3 মাহৰ সময়ৰ প্ৰয়োজন হ'ব আৰু সেই হিচাপত প্ৰায় 15 মাৰ্চ মানত
কৰোনাছ কোৰ্টে ৰায় প্ৰদান কৰিব কিন্তু অহা 18 বা 19 ডিসেম্বৰত সিংগাপুৰ আৰক্ষীয়ে কৰোনাছ কোৰ্টত দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ প্ৰতিবেদন এই প্ৰতিবেদন কি থাকিব প্ৰতিবেদনত কি থাকিব কাৰণ সিংগাপুৰ আইন আদালত সিংগাপুৰৰ ন্যায়পালিকা অত্যন্ত কঠোৰ নীতি নিয়মৰ মাজত কোনো ধৰণৰ বহিৰাগত প্ৰভাৱ লাগিলে হিয়া ৰাজনৈতিক প্ৰভাৱে হওক বা আন প্ৰভাৱে হওক কোনো প্ৰভাৱে স্পৰ্শ কৰিব নোৱাৰে অত্যন্ত সঠিক পুংখানুপুংখ আৰু নিখুঁতভাৱে ৰায় প্ৰদান কৰে কোনো এটা গোচৰৰ আৰু বিচাৰ প্ৰক্ৰিয়া অত্যন্ত পুংখানুপুংখভাৱে চলোৱা হয় গতিকে তেনেস্থলত এতিয়া সিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনে জুবিন গাৰ্গৰ ৰহস্য মৃত্যু বা SIT কোৱাৰ দৰে হত্যাকাণ্ডৰ ক্ষেত্ৰত বিচাৰৰ ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাব হিয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ ইতিমধ্যে সিংগাপুৰ আৰক্ষীয়ে পুংখানুপুংখভাৱে পৰীক্ষা কৰি আছে য'ত নেকি জুবিন গাৰ্গৰ দেহৰ অটপসি ৰিপৰ্টৰ পৰা আৰম্ভ কৰি টক্সিকোলজি ৰিপৰ্ট লগতে জুবিন গাৰ্গ থকা হোটেলৰ CC কেমেৰাৰ ভিজুৱেল লগতে যি দুৰ্ঘটনাস্থলী যি অঘটনস্থলী ইয়ত পাৰ্টিৰ থকা লোকসকলৰ সাক্ষ্য গ্ৰহণৰ পৰা আৰম্ভ কৰি নাবিকৰ পৰা গ্ৰহণ কৰা সাক্ষ্য মেডিকেল ৰিপৰ্ট সকলোখিনি তথ্য সংগ্ৰহ কৰাৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন দাখিল কৰিব অহা 18 বা 19 ডিসেম্বৰত তাৰ প্ৰতি সকলোৰে কিন্তু এই মুহূৰ্তত উৎকণ্ঠা বৃদ্ধি পাইছে গতিকে তাৰ পিছতহে জানিব পৰা যাব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা স্বাভাৱিক দুৰ্ঘটনা আছিল নে হত্যা আছিল কি কনস্পিৰেসি আছিল কনস্পিৰেসিৰ সূত্ৰ কেনে আছিল সকলোখিনি কথা জানিব পৰা যাব ইতিমধ্যে প্ৰতিবেদনৰ লগত দিয়া অটপসি টক্সিকোলজি প্ৰতিবেদন আমি পুনৰ জনাইছো জুবিন থকা হোটেলৰ CC কেমেৰাৰ ফুটেজ 18 সেপ্টেম্বৰত কি কৰিছিল জুবিন গাৰ্গে দুৰ্ঘটনাৰ পৰিৱেশটো আসলতে কেনেকুৱা আছিল সকলোখিনি কথা অধ্যয়ন কৰিব পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰাৰ পিছতহে কৰোনাছ কোৰ্টে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাৰ পিছত ৰাজহুৱা অনুসন্ধান পাব্লিক এনকুৱেৰি লাগিবনে নাই তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব যদিহে অনুসন্ধান পাব্লিক এনকুৱেৰিৰ প্ৰয়োজন হয় তেতিয়াহলে শুনানি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে গতিকে সিংগাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত থকা ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিব যিসকল প্ৰবাসী অসমীয়া সেইসকলৰ প্ৰবাসী অসমীয়াসকলৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰশ্নৰ অৱতাৰণা হৈছে কাৰণ স্বাভাৱিকতে 11 জন প্ৰবাসী অসমীয়াক অভিযুক্ত কৰা নহল SIT চাৰ্জশ্বিটত তাকেলৈ প্ৰশ্ন এতিয়াও আছে তেওঁলোকৰ পৰা তদন্তকাৰী আৰক্ষীয়ে কেৱল ন্যায়িক দণ্ডাধীশৰ ওচৰত জবানবন্দী সংগ্ৰহ কৰি তেওঁলোকক যাবলৈ কিয় দিয়া হ'ল ঘটনাৰ সাক্ষী হিচাপে কিয় গণ্য কৰিলে অভিযুক্ত তেওঁলোকক কিয় সজোৱা নহল কাৰণ সৰ্বত্ৰে দাবী উত্থাপন হৈ আহিছে যে সমানেই দায়ী সমানেই দোষী সেইসকল প্ৰবাসী অসমীয়াও তেওঁলোকৰ যে হাঁহি খিকিন্দালি আমি প্ৰত্যক্ষ কৰিছিলোঁ মুকলি হোৱা সেই টুকুৰা ভিডিঅ'সমূহত সেইবাবে অসমবাসী ৰাইজেও সেই সকলোকে সমানে অভিযুক্ত কৰোৱাৰ বাবে দাবী উত্থাপন কৰিছিল যদিও কি উদ্দেশ্যেৰে তেওঁলোকক কেৱল সাক্ষী হিচাপে তেওঁলোকৰ সাক্ষ্যদান লৈ জবানবন্দী লৈ যাবলৈ দিয়া হ'ল সেই উদ্দেশ্য কিন্তু এতিয়াও জানিব পৰা হোৱা নাই মুঠৰ ওপৰত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া কৰা হ'ব আবেদন জনাব আদালতত তাৰ প্ৰতি সকলোৱে আদৰণি জনাইছে মুখ্যমন্ত্ৰী গৰাকীৰ এই আহ্বান বা এই ঘোষণাকো সঁহাৰি জনাইছে আনকি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও সন্তুষ্টি প্ৰকাশ কৰিছে SITৰ প্ৰতিবেদনক লৈ ভগ্নী ডক্টৰ পামী বৰঠাকুৰেও সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পোষকতা কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে গতিকে লক্ষণীয় হ'ব এই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীৰ বিৰুদ্ধে ক্ষমা কৰিব অভিযুক্তৰ বিৰুদ্ধে যিসমূহ তথ্য প্ৰমাণ দাঙি ধৰা হৈছে এই চাৰ্জশ্বিটত সেইসমূহ কেনেদৰে আদালতত সাব্যস্ত কৰিবলৈ সক্ষম হয় তাৰ ওপৰত কিন্তু সকলোৰে দৃষ্টি থাকিব কাৰণ জুবিন গাৰ্গৰ ন্যায় নোপোৱা দিনটোলৈকে কিন্তু ৰাইজ কেতিয়াও অসমবাসী ৰাইজ কেতিয়াও শান্ত হৈ থাকিব নোৱাৰিব শান্ত অৰ্থাৎ অস্থিৰ হৈ আছে এই মুহূৰ্তত সকলো গতিকে সেই অস্থিৰতা তেতিয়াহে আঁতৰিব যেতিয়া সঠিক দিশত এই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু পত্নী গৰিমা গাৰ্গে কোৱাৰ দৰে দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰাটো বিচাৰিছে হিয়াও নিশ্চয় লক্ষণীয় হ'ব চূড়ান্ত ৰায়দানত কিভাৱে প্ৰিয় দৰ্শক পুনৰ জনাব আপোনাৰ মতামত